ভাৱাপন্ন কথা-বাৰ্তা লিখনি বা এই কাৰ্য শাস্তিযোগ্য বুলি কোৱা হৈছে এই ধাৰাৰ অধীনত ইয়াৰ ফলত যদি সমাজত অশান্তি সৃষ্টি হয় তেন্তে অপৰাধ বুলি গণ্য কৰা হয় লগতে 299 ধাৰা সংযুক্ত কৰা হৈছে দোষযুক্ত নৰহত্যা কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মৃত্যুৰ উদ্দেশ্য বা মৃত্যুৰ সম্ভাৱনা থকা বা আঘাত দি বা নিজৰ কাৰ্যৰ ফলত মৃত্যু হ'ব বুলি জানিও কৰা কাৰ্যৰ ফলত যদি কাৰোবাৰ অপমান হয় মৃত্যু হয় তাক দোষযুক্ত নৰহত্যা কোৱা হয় একেদৰে 351 ধাৰা ফৌজদাৰী ভয় ভাবুকি কোনো ব্যক্তিক জীৱন সম্পত্তি বা সুনাম নষ্ট কৰাৰ চেষ্টা কৰা 352 ধাৰা শান্তি ভংগ কৰাৰ উদ্দেশ্যে ইচ্ছাকৃত অপমান ইচ্ছাকৃতভাৱে কোনো ব্যক্তিক অপমান কৰা 356 ধাৰা মানহানি মিছা কথা অপবাদ লিখনি বা চিহ্নৰ জৰিয়তে কোনো ব্যক্তিৰ সুনাম নষ্ট কৰিলে তাক মানহানি কোৱা হয় গতিকে এই ধাৰাও প্ৰযোজ্য হৈছে শিখা শৰ্মাৰ সেই বিতৰ্কিত ফেচবুক পোষ্ট সন্দৰ্ভত গতিকে কেইবাটাও জামিনবিহীন ধাৰা শিখা শৰ্মাৰ বিৰুদ্ধে আৰোপ কৰা হৈছে আৰু আজি দুদিনৰ জিম্মাৰ ম্যাদ উকলি গৈছে আজি ন্যায়িক জিম্মালৈ শিখা শৰ্মাক প্ৰেৰণ কৰাৰ সম্ভাৱনা আদালতে কিন্তু আদালতলৈ যোৱাৰ পূৰ্বে বা আদালত চৌহদত উপস্থিত হোৱাৰ পিছত শিখা শৰ্মাৰ চিঞৰ শিখা শৰ্মাৰ আস্ফালন আৰু এই সমগ্ৰ চিনত কংগ্ৰেছক আনিলে শিখা শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছে হেনো ষড়যন্ত্ৰ কৰিলে শিখা শৰ্মাৰ বিৰুদ্ধে পিছে কি ষড়যন্ত্ৰ